কৰ্মীসকল, পঞ্চায়ত নিৰ্বাচনৰ পাছত আপোনালোকৰ লগত প্ৰথমবাৰৰ কাৰণে সংবাদ মাধ্যমৰ লগত আজি মিলিত হ'লোঁ। পঞ্চায়ত নিৰ্বাচনত আমি শিৱসাগৰত বেয়া ফল দেখুৱালোঁ। শিৱসাগৰ বিধানসভা সমষ্টিটোত আমাৰ বেয়া হৈছে, খুব বেয়া হৈছে। কিন্তু সামগ্ৰিকভাৱে গোটেই অসমত ৰাইজৰ দলৰ অৱস্থা যথেষ্ট ভাল বুলি, আশাব্যঞ্জক বুলি আমি ক'ব পাৰোঁ। আমি আজিৰ দিনটোত অসমত জিলা পৰিষদ হিচাপত 3খন জিলা পৰিষদ দখল কৰিলোঁ। আঞ্চলিক পঞ্চায়ত আমি 19খন দখল কৰিছোঁ, 19খন লাভ কৰিছোঁ, আৰু প্ৰায় 250খনমান আমাৰ দলৰ সমৰ্থিত প্ৰাৰ্থীয়ে ৱাৰ্ডত, পঞ্চায়তৰ ৱাৰ্ডত জয়ী হ'বলৈ সক্ষম হৈছে। সেই হিচাপত ৰাইজৰ দলটোৱে অসমৰ ৰাজনৈতিক দলবিলাকৰ ভিতৰত 4ৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। বিজেপি আৰু কংগ্ৰেছৰ পাছত অসম গণ পৰিষদে 3য় স্থান দখল কৰিছে, আৰু তাৰ পাছতে ৰাইজৰ দলে আমি 4ৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ এইবাৰ পঞ্চায়ত নিৰ্বাচনত। আমি আপোনালোকক জনাবলৈ পাই সুখী যে উজনি অসমত যেনেকৈ এইবাৰ আমাৰ কিছু ফল আহিছে, ঠিক তেনেকৈ উত্তৰ অসমতো আমি খুব সীমিত আসনত নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ। উত্তৰ অসমতো আমি কিছু সুফল, ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেদৰে মধ্য অসমৰ নগাঁৱত আমাৰ ফলাফল আশাব্যঞ্জক হৈছে। ঠিক তেনেদৰে বৰাক উপত্যকাতো আমি খাতা খুলিবলৈ 3টা আঞ্চলিক পঞ্চায়তত জয়ী হ'বলৈ সক্ষম হৈছোঁ, আৰু ঠিক তেনেদৰে নামনি অসমতো আমাৰ এবাৰ যথেষ্ট ভাল প্ৰভাৱ পৰা দেখিবলৈ পোৱা গ'ল। মুঠতে মানে ৰাইজৰ দল হিচাপে অকল এটা বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে, এটা বিধানসভা সমষ্টিত আমাৰ বিধায়ক থকা হিচাপত আমি এইবাৰ পান আছামিজ এটা কেৰেক্টাৰ দেখুৱাবলৈ সক্ষম হৈছোঁ। সমগ্ৰ অসম ভিত্তিত আমাৰ অৱস্থিতি এইবাৰ লক্ষ্য কৰা গৈছে। বৰাক উপত্যকাৰ পৰা নামনি অসমলৈ, মধ্য অসমৰ পৰা উজনি অসমলৈকে, আৰু উত্তৰ অসমৰ পৰা আপোনাৰ এইফালে আপোনাৰ দৰঙলৈকে, এই আটাইবিলাক অঞ্চলতে আমি দেখিবলৈ পাইছোঁ যে ৰাইজৰ দলে এইবাৰ নিজৰ অৱস্থিতি, নিজৰ অস্তিত্ব, নিজৰ পৰিচয় এইবাৰ দাঙি ধৰিবলৈ সক্ষম হৈছে। গতিকে যিসকল ৰাইজে ৰাইজৰ দলক ভোট প্ৰদান কৰিলে তেখেতসকল সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু অসমৰ আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ তৰফৰ পৰা তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এটা আঞ্চলিক দলক, এটা জাতীয়তাবাদী দলক, অসমৰ স্বাৰ্থত মাত পাতি থকা দলৰ পক্ষত তেখেতসকলে ভোট প্ৰদান কৰিছে। এতিয়া প্ৰশ্নটো আহিছে যে কিয় পঞ্চায়ত নিৰ্বাচনত বিৰোধী দলে বেয়া ফলাফল কিয় দেখুৱালে? কিয় পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে, শাসক দলে, মিত্ৰজোঁটে কিয় বিৰোধী দলতকৈ ভাল ফলাফল দেখুৱাব পাৰিলে? মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত শাসক দলে ভাল ফলাফল দেখুওৱাটো এটা পৰম্পৰা। যদি আপোনালোকে চায় যে একেবাৰে কংগ্ৰেছৰ শেষৰ যিটো কাল, যাৰ পাছতেই কংগ্ৰেছ দলে অসমৰ ৰাজনীতিৰ পৰা বিদায় লৈছে, 2013 চনত যি সময়ত কংগ্ৰেছৰ মাজতে সাংঘাতিক ধৰণৰ বিসম্বাদে গা কৰি উঠিছিলে, যি সময়ত সামগ্ৰিকভাৱে গোটেই ভাৰতবৰ্ষত যদি বিজেপিৰ ঢৌ আহিছিলে, 2013 চনৰ শেষত আপোনালোকে সকলোৱে দেখিছিলে যে তেতিয়াও শাসক দল কংগ্ৰেছে বহুত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। বিজেপি ধূলিচ্ছাত হৈ গৈছিলে। তেনেকৈ আমি দেখিবলৈ পাওঁ যে সকলো নিৰ্বাচন, এনেকুৱা ধৰণৰ পঞ্চায়ত নিৰ্বাচন বা নগৰ সমিতিৰ ইলেকশ্যন বা কাউন্সিলবিলাকৰ যিবিলাক ইলেকশ্যন, এনেকুৱা ধৰণৰ ইণ্টেৰিয়াম যিবিলাক ইলেকশ্যন, সেই ইলেকশ্যনবিলাকত সাধাৰণতে আমি দেখোঁ যে শাসক দলৰ পক্ষতে ভোট প্ৰদান কৰে। আৰু এইবাৰ দেখা গ'ল যে উজনি অসমৰ ক্ষেত্ৰত
বা সামগ্ৰিকভাৱে অসমৰ ক্ষেত্ৰত সেই একেটা ট্ৰেণ্ড একেই পৰম্পৰা ৰক্ষা কৰি পঞ্চায়ত নিৰ্বাচনত শাসক দলক ভোট দিয়ে, শাসক দলৰ পক্ষত মানুহে ভোটাৰে অৱস্থান লয়, সেইটোকে সেই পৰম্পৰাকে ৰক্ষা কৰি এইবাৰ আমি বিজেপিৰ পক্ষত ভোটদান কৰা দেখিবলৈ পালোঁ। দ্বিতীয় কথাটো হ'ল যে আচলতে বিজেপিৰ পক্ষত ভোট কিয় দিছে? আমি সকলোৱে জানো যে বিজেপিৰ পক্ষত বা শাসক দলৰ পক্ষত ভোট পঞ্চায়ত ইলেকশ্যনত এইকাৰণেই দিয়ে যে নহ'লে পঞ্চায়তত ৰুলিং পাৰ্টি যদি নিজিকে, অন্য পাৰ্টি যদি জিকে, তেতিয়াহ'লে সেইটো পঞ্চায়তক ৰুলিং পাৰ্টিয়ে বহুত ডিষ্টাৰ্ব কৰি থাকে। সেইকাৰণে স্বাভাৱিকতেই আমি পঞ্চায়ত নিৰ্বাচনত ৰুলিং পাৰ্টিৰ পক্ষতে ৰাইজক ভোট দিয়া সদায় দেখি আহিছোঁ। এইটো একেবাৰে বাস্তৱিক সত্য এটা ঘটনা। দ্বিতীয় কথা, আপোনালোকে সকলোৱে দেখিছে যে আটাইতকৈ যিটো ডাঙৰ তেওঁলোকৰ প্ৰচাৰ যে বিজেপি দলৰ লগত থাকিলেহে অৰুণোদয় পাব, বিজেপি দলৰ লগত থাকিলেহে হিতাধিকাৰীৰ আঁচনি বা চৰকাৰী আঁচনিৰ সুযোগ পাব, এইটোৱেই পঞ্চায়ত ইলেকশ্যনৰ আটাইতকৈ ডাঙৰ আচলতে যাদু। এই যাদুৰ ভিত্তিতে সকলোৱে জানে যে ৰুলিং পাৰ্টি বিজেপিয়ে বা মিত্ৰজোঁটে এইবাৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। তৃতীয় কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে বিৰোধী দলবিলাকৰ মাজত একতাৰ অভাৱ। যদিহে বিৰোধী দলবিলাক একলগ হ'লোহেঁতেন, তেতিয়াহ'লে আমি সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপি দলক এইবাৰো কিছু পৰিমাণে, সম্পূৰ্ণ নহয়, ৰুলিং পাৰ্টি জিকেই সাধাৰণতে, কিছু পৰিমাণে ইয়াতকৈ বেছি প্ৰতিৰোধ কৰিবলৈ আমি সক্ষম হ'লোহেঁতেন। কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লে আৰু অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা ঘটনাটোৱে আচলতে সকলো বিৰোধী দলৰ প্ৰতি এটা অমানিশা কঢ়িয়াই আনিলে, সকলো বিৰোধী দলৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ লোকচান কঢ়িয়াই আনিলে। গতিকে মই ভাবোঁ যে শাসক দল জয়ী হোৱাৰ, পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হোৱাৰ কাৰণে মূলতঃ আমাৰ বিৰোধী দলবিলাকৰ একতাৰ অভাৱ, অথবা কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলিবলৈ লোৱাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তটোৱে আমাৰ বিৰোধী দলৰ পিনৰ পৰা আটাইতকৈ ডাঙৰ জকৰীয়া। তো মোৰ কাৰণে এইটো বৰ আশ্চৰ্যকৰ ঘটনা যে কিয়নো কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই পঞ্চায়ত নিৰ্বাচন লাগে লাগে চিঞৰি আছিলে, কিয়নো তেখেতে পঞ্চায়ত নিৰ্বাচন নহ'লে কোৰ্টলৈ যাম বুলি কৈ আছিলে, সেইটো মোৰ কাৰণে এটা বৰ ডাঙৰ ৰহস্যজনক ঘটনা। কাৰণ সকলো মানুহে জানে যে পঞ্চায়ত নিৰ্বাচনত সদায় শাসক দল জয়ী হয়, আৰু সেইকাৰণে শাসক দলে পঞ্চায়ত নিৰ্বাচন পাতিব খোজে, বিৰোধী দলে সেইটোত ইণ্টাৰেষ্ট নিদিয়ে। কিন্তু কিবা এটা ৰহস্যজনক কাৰণত কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন পাতিবই লাগিব, নহ'লে কোৰ্টলৈ তেওঁলোকে যাব বুলি এটা সাংঘাতিক ধৰণৰ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল, যিটো কাৰণত আমি দেখিবলৈ পালোঁ যে খৰধৰকৈ বিজেপিয়ে ইলেকশ্যন পাতি দিলে, আৰু সেই সময়খিনিত আমি বিৰোধী দলবিলাকে আচলতে এই পঞ্চায়ত নিৰ্বাচনটোৰ কাৰণে তেনেকৈ প্ৰস্তুত নাছিলোঁ। যি কি নহওক, পঞ্চায়ত নিৰ্বাচনে আনিব পৰা আটাইতকৈ ডাঙৰ ঢৌ, অৰ্থাৎ এখন চৰকাৰ থকাৰ পাছত আহিব পৰা আটাইতকৈ ডাঙৰ ঢৌটোৰ কথা এবাৰ পঞ্চায়ত নিৰ্বাচনে আমাক মনত পেলাই দিলে। গতিকে এতিয়া আমাৰ ইয়াৰ পৰা শিক্ষা ল'বলগীয়া শিক্ষাটো হ'ল যে আটাইতকৈ ডাঙৰ ঢৌ আহিলে কেনেকৈ সেই ঢৌৰ পৰা বিৰোধী পক্ষই বাচিব পাৰিব, কেনেকৈ শাসক দল বিজেপিক প্ৰতিহত কৰিব পাৰিব 2026 চনত, তাৰ ষ্ট্ৰেটেজি নিৰূপণ কৰাটোৱে হ'ল আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। গতিকে এই মুহূৰ্তত মই ৰাইজৰ দলে এটাই কথা ক'ব খুজিছোঁ যে আমি ৰাইজৰ দলে আজিৰ দিনটোৰ পৰাই সমগ্ৰ অসমত নিজৰ সাংগঠনিক কাম কাজবিলাক আৰম্ভ কৰিছোঁ। আজিৰ দিনটোৰ পৰাই আমাৰ কাম কাজবিলাক আৰম্ভ কৰিছোঁ। আজি 13 তাৰিখ, 13 তাৰিখৰ পৰা আমি আমাৰ কাম কাজ আৰম্ভ কৰিছোঁ। এইবাৰ আমি কংগ্ৰেছৰ কাৰণে আৰু ৰৈ নাথাকোঁ, আমি আমাৰ নিজৰ কাম কৰিম। যিদিনা কংগ্ৰেছে ভাবিব যে আমি বিৰোধী একলগ হ'ব লাগে, সেইদিনা আমি একলগ হ'ম, আমি একলগ হোৱাৰ পক্ষত। কিন্তু এইবাৰ আৰু আমি কংগ্ৰেছক বিৰোধী একলগ হ'ব লাগে বুলি চিঞৰি নাথাকোঁ। কাৰণ আপোনালোকে দেখিছে যে 2021 চনৰ
আপোনাৰ 2021 চনৰ উপনিৰ্বাচনটোত আমি একলগ হ'বলৈ কৈছিলোঁ 2024 চনৰ MP ইলেকশ্যনটোত আমি একলগ হ'বলৈ কৈছিলোঁ 2024 চনৰ আকৌ উপনিৰ্বাচনটোত আমি সকলো বিৰোধী দল একলগ হ'বলৈ আহ্বান জনাইছিলোঁ আৰু 2025 চনৰ পঞ্চায়ত নিৰ্বাচনতো আমি সকলো বিৰোধী দলক একলগ কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু কংগ্ৰেছ দলে এই আটাইকেইটা নিৰ্বাচনতে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছিলে আৰু এইবাৰো পঞ্চায়ত নিৰ্বাচনতো তেওঁলোকে অকলে খেলাৰ সিদ্ধান্ত লৈছিলে গতিকে এতিয়া ৰাইজৰ দলৰ সিদ্ধান্ত হ'ল যে আমি আৰু কংগ্ৰেছ দলক অনুৰোধ নকৰোঁ যদি কংগ্ৰেছ দলে সব প্ৰণোদিতভাৱে বিৰোধী ঐক্যমঞ্চৰ কাৰণে আগবাঢ়ি আহে তেতিয়াহে আমি ৰাইজৰ দলে কথা পাতিম আমাৰ পিনৰ পৰা কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা নহয় আমি আমাৰ নিজৰ সাংগঠনিক কাম-কাজ গোটেই অসমতে এবাৰ কৰি যাম 2025 চনৰ পঞ্চায়ত নিৰ্বাচনে আমাক সমগ্ৰ অসমত আমাৰ যে গণভিত্তি আছে সেতুকে প্ৰতিপন্ন কৰিলে সমগ্ৰ অসমৰ বিভিন্ন ঠাইৰ মানুহৰ আমাৰ প্ৰতি যে মৰম আছে সেতুকে প্ৰতিপন্ন কৰিলে সমগ্ৰ অসমৰ সকলো জাতি আৰু সকলো ধৰ্মৰ মানুহৰ মাজত ৰাইজৰ দল যে আছে সেতুকে প্ৰতিপন্ন কৰিলে গতিকে এতিয়া আৰু আমি পিছহুকি নাচাওঁ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে ৰাইজৰ দলে স্বতন্ত্ৰীয়ভাৱে নিজৰ কাম-কাজ আগবঢ়াই লৈ যাব স্বতন্ত্ৰীয়ভাৱে নিজৰ কাম-কাজ আগবঢ়াই লৈ যাওঁতে বিৰোধী ঐক্যমঞ্চৰ পিনৰ পৰা বা কংগ্ৰেছ দলৰ পিনৰ পৰা যিদিনাই আমাৰ প্ৰতি কল আহিব আহ্বান আহিব যে একলগ হ'ব লাগে আমি সেইদিনাই একলগ হ'ম কিন্তু আমি নিজাববীয়াকৈ আৰু কংগ্ৰেছৰ একলগ হ'বৰ কাৰণে অনুৰোধ কৰি নাথাকোঁ আমি ৰাজহুৱাকৈ এই কথাটো জনাই দিছোঁ আৰু এতিয়াৰ পৰা আমি তেনেকৈ আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ধন্যবাদ নহয় সামগ্ৰিকভাৱে বিৰোধী দলবিলাকৰ বিশেষভাৱে কংগ্ৰেছ দলৰ পৰাজয়ৰ মূল কাৰণটো হ'ল যে পৰম্পৰাগতভাৱে পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হয় নাম্বাৰ 1 নাম্বাৰ 2 শাসক দলে সাংঘাতিক ধৰণে অৰুণোদয়কে ধৰি বেনিফিচিয়াৰী স্কিমবিলাকক লৈ মানুহক ব্লেকমেইলিং কৰিছে মানুহক তেওঁলোকে লগত ৰাখিবলৈ সক্ষম হৈছে দ্বিতীয় আৰু 3 নম্বৰ কথাটো হ'ল যে কংগ্ৰেছৰ ভিতৰত ইউনাইটেড এফৰ্টটো নাই কংগ্ৰেছৰ ভিতৰতে তেওঁলোকৰ লবিবাজি আৰু দ্বিতীয়তে কংগ্ৰেছৰ ভিতৰত নিজৰ ইউনিটিটো নাই দলৰ ভিতৰত নিজৰ ইউনিটিটো নাই আভ্যন্তৰীণ তেওঁলোকৰ একতাটো নাই তেওঁলোকে ইচ্ছাকৃতভাৱে পঞ্চায়ত নিৰ্বাচনত বাকী বিৰোধী দলবিলাকক বিৰোধিতা কৰি অকলে নিৰ্বাচন খেলিবৰ কাৰণে সিদ্ধান্ত লোৱাৰ কাৰণে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে